ডিমৰীয়াৰ বগীবাৰী দিন ডকাইতিৰ ঘটনা বুধবাৰে বিয়লি সংঘটিত হয়। এই ঘটনাটো বগীবাৰী চন্দন মুদৈ নামৰ লোকজনৰ একমাত্ৰ লৰাই ঘৰত টিভি চাই থকা অৱস্থাতেই অচিনাকি দুই যুৱকে মাস্ক পিন্ধি আহি লুটি লৈ গ'ল নগদ ধন। চন্দন মুদৈৰ একমাত্ৰ লৰাজনক মুখত স্প্ৰে মাৰি অচেতন কৰি সংঘটিত কৰিলে এই লুটপাট। আনহাতে এই কাৰ্য সংঘটিত কৰি লগে লগে পলায়ন কৰে দুই দুৰ্বৃত্তই। পূৰ্বতে এই ঘটনা সংঘটিত নোহোৱা অঞ্চলটোত বুধবাৰৰ ঘটনাটো কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে ক্ষেত্ৰীয় আৰক্ষীক অৱগত কৰিছে পৰিয়াল কৰ্তৃপক্ষই। আবেলি 4টা বজাত মাহঁতৰ ঘৰলৈ গৈছিলো, যাতে মোৰ ল'ৰাজন মানে টিভি চাই আছিলে। থাকাতে মানে সিপিনে পাহাৰৰ পৰা দুজন ল'ৰা আহি দেখা পালে। সি ওলাই আহিলে কোনে হয়, হওঁতে মানে মাস্ক মাৰি আহিছে। আহি পিনে তাক মানে একো সুধিবই পোৱা নাই, ডাইৰেক্ট মানে কি বুলি কয় স্প্ৰে মাৰি দিলে। দিয়াৰ লগে লগে সি বেহুচ হ'ল। বেহুচ হোৱাৰ পাছত মোৰ ৰুমত যাই পিনে চব উলট পালট কৰিলে। কৰি পিনে নগদ ধন আছিল 4,500টো ল'লে, আৰু কিন্তু খনাখুনি বাচি গ'ল আৰু বস্তুবিলাক চব উলট পালট কৰি থৈ গ'ল। তাৰপিছত সি এনেকৈ চাব খোজাতে তাক আকৌ এঘোচা মাৰি দিলে। দিয়াৰ পাছত সি মানে মুখেদি ব্লাড বাহিৰ হ'ল। হোৱাৰ পাছত সি আকৌ বেহুচ হৈ পৰি থাকিল। পৰি থাকি মই মানে ঘৰৰ পৰা আহিলো, কি হ'ল কৈছে দুজন ল'ৰা আহিছিল, আহি এনেকৈ মোক স্প্ৰে মাৰি পিনে মোৰ এনেকৈ বেহুচ কৰি থৈ গৈছে। তাৰপিছত আৰু মই গাঁৱত সেয়া কৰিলো, মানুহবিলাক আহিলে, আহি পিনে চালে। তাৰপিছত চোৰ দুটা আৰু ধৰিব কোনে নোৱাৰিলে আৰু। এতিয়া মানে মই পুলিচক কালি ফোন কৰিছিলো, যোগাযোগ কৰিলো। কৰাতে কৈছে আজি এখন দিব দিছে আৰু এজাহাৰ দিব দিছে। এতিয়া মানে তাৰ পাছত ছাৰহঁতে কৈছে আমি যি কৰিব লাগে কৰিম, কিন্তু এতিয়া মোৰ যিহেতু হ'ল এনেকুৱা বগীবাৰীত আৰু কাৰো যিহেতু নহয়, সাৱধান হ'ব লাগে আৰু চব মানুহবিলাক ৰাইজৰ। এইখিনিয়ে মই মানে বিচাৰিছো আৰু চব সাৱধান হোৱাটো, আৰু এনেকুৱা যিহেতু কাৰো ঘৰত নহয় আৰু এনেকুৱা। টিভি চাই আছিলো ঘৰত। টিভি চাই থাকাতে দুজন মানুহ আহিছিল ইফালে পাহাৰেদি। মই চালো কোন দুজন মানুহ আহিছে, কোন হয়। তাৰপিছত মই ওলাই আহিলো, বহিব দিব খুজিছিলো। আহি কিনে সিহঁতে ডাইৰেক্ট মোক মুখত স্প্ৰে মাৰি দিলে। মই চেঞ্চলেছ হৈ গ'লো, তলত পৰি গ'লো মাটিত। তাৰপিছত সিহঁতে ঘৰৰ ভিতৰত সোমালে। সোমাই কিনে কিবা ঘৰৰ কিবা বস্তু খুলিছে, কিন্তু মই মাত পাই আছো, কিন্তু মই মানে গাটো লৰব পৰা নাই আৰু চেঞ্চ নাই গাটোত। সিহঁতে 10 মিনিটমান পিছত ওলাই আহিলে। ওলাই আহি কেনে মই যেতিয়া সিহঁতক চালো ভালকে, তেতিয়া সিহঁতে মোক মুখৰ এটা ঘোচা মাৰি দিলে। দিয়াৰ লগে লগে মুখেদি বহুত ব্লাড গ'ল মই পৰি গ'লো তলত। তাৰপিছত সিহঁতে গুচি গ'ল। তাৰপিছত মোৰ মানে চেঞ্চ নাই। তাৰপিছত মই পৰি থাকিলো। তাৰপিছত মাৰি কেনে ঘটনাটো চালে, মই ক'লো। তাৰপিছত মানুহ এখন আহিল, খবৰ চবৰ ল'লে। এনেকা হ'ল আৰু। মাস্ক মাৰি আছিল, ক'লা মাস্ক। মই মাস্কখন চাব নাপালো, সিহঁতে মানে ঘোচা মাৰি দিলে মোক।